নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ, যিটো ভিডিঅ'ত মই কৈছিলোঁ যে আমাৰ পাকঘৰ ক'ত হ'ব লাগে। হয়, পাকঘৰটো আমাৰ দক্ষিণ পূব আৰু দক্ষিণ, চাউথ ইষ্ট, চাউথ ইষ্ট আৰু চাউথত হ'ব পাৰে। আৰু লগতে দুটা দিশ আছে আমাৰ ঘৰখনৰ, য'ত পাকঘৰ থাকিলে একো বেয়া ৰিজাল্ট দিয়া দেখা নাযায়। সেই দুটা দিশ হ'ল আমাৰ ঘৰখনৰ পশ্চিম দিশটো আৰু উত্তৰ পশ্চিম দিশটো, ৱেষ্ট আৰু নৰ্থ ৱেষ্ট। তাত যদি আমাৰ পাকঘৰ থাকে, সেই পাকঘৰে আমাক সুফল দিয়াহে দেখা যায়। কিন্তু সেই পাকঘৰত আমি দুটা বস্তু লগাব লাগিব। সেইটো হ'ল গেছৰ তলত, আমি য'ত গেছ স্লেবখন আছে, গেছৰ তলত আমি হালধীয়া টাইলছ লগালে ভাল। আৰু লগতে সেই পাকঘৰৰ ৰংটো, ৱালৰ কালাৰটো হালধীয়া, গ্ৰে নহ'বা বগা, য়েল্ল', গ্ৰে, হোৱাইট হ'ব লাগে। আৰু আমি সকলোৱে যেতিয়া ভাত বনাওঁ, না পূবমুখী না উত্তৰমুখী হ'ব লাগে। যদি নতুনকৈ আৰু দুটা দিশ ক'লোঁ, যদি পাকঘৰ বনাওঁ বুলি ভাবিছে আপোনালোকে বনাব পাৰে। ধন্যবাদ।